সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ মাজেৰে কালি নিশা নান্দনিকতাৰ সমাহাৰ ঘটিল তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত। উল্লেখ্য, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কালি দিনজোৰা কাৰ্যসূচীত সন্ধিয়া তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত অনুষ্ঠিত হয় শতাব্দীৰ সুবাস শীৰ্ষক এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান। সুধাকণ্ঠগৰাকীৰ নিৰ্বাচিত ২০টাকৈ কালজয়ী গীতৰ লগতে গীতি কবিতাৰ সমবেত আবৃত্তি আৰু ডক্টৰ অমৰজ্যোতি চৌধুৰী মৃত্যু জিনাৰ গানৰ সমবেত আবৃত্তিৰে সুৰীয়া আৰু সাংগীতিক হৈ পৰা অনুষ্ঠানটি আৰম্ভণিতে উদযাপন সমিতিৰ সভাপতি বিশিষ্ট শিক্ষাবিদ ডক্টৰ ভুৱনেশ্বৰ চহৰীয়াই আদৰণি ভাষণ প্ৰদান কৰে। উদযাপন সমিতিৰ কৰ্ণধাৰ সমিতিৰ সদস্য পংকজ বৰুৱা আৰু সাংস্কৃতিক কৰ্মী ৰশ্মিৰেখা হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত জিলা আয়ুক্তগৰাকীয়ে উদ্বোধন কৰাৰ পিছতে তেজপুৰৰ বিশিষ্ট কণ্ঠশিল্পী কামাল ৰছিদ আহমেদ পৰিচালিত সমবেত ভূপেন্দ্ৰ সংগীতেৰে এই শতাব্দীৰ সুবাস শীৰ্ষক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান। চাওক সেই আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰ কেইটামান মুহূৰ্ত। সংগমত কতন সাঁতুৰিল তথাপি হোৱা নাই শান্ত, তথাপি মনৰ মূল ভ্ৰান্ত সাগৰৰ পূৰ্ণিমাৰায় শান্ত। কিনো হব কেনা নিয়ে ভাবিলে গুণিলে সমুখরে সেনাপতি থমকি দিবালে। কিনো হব কেনা নিয়ে ভাবিলে গুণিলে অনুপতি ধরি তাকু ধরি উড়ায়া অজাততা উড়ায়া পোহরানুতা গ্রামরে দেখতে পকারা বন্ধু যাই যদি যাই জীবন তুমি চাই।